Hello friends, welcome to my YouTube channel Partho Mesloi. আজিৰ ভিডিঅ'ত আছে চাকৰিৰ পৰীক্ষাৰ ৰিজাল্ট। হেকাৰণে ভিডিঅ'টি কাইন্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু যিসকল বন্ধুৱে নতুনকৈ মোৰ ভিডিঅ' চাই আছে অৰ্থাৎ ফাৰ্ষ্ট টাইম আহিছে ইউটিউব চেনেলটিলৈ আপোনালোকক এটা অনুৰোধ কৰিম মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে এই ইউটিউব চেনেলটি ভাল লাগে আৰু আগন্তুক দিনত মোৰ ভিডিঅ'সমূহ চাব বিচাৰে তেনেহ'লে কাইন্ডলি এই ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউৱাৰ্ছক এটাই অনুৰোধ জনাম মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি ভিডিঅ'টি ভাল লাগে কাইন্ডলি লাইক এটা দিবলৈ নাপাহৰিব কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰমেশ্যন যিসমূহ আমাৰ বাবে জনাটো অতি প্ৰয়োজনীয় হয় নাগৰিক হিচাপে তাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ। সেইকাৰণে মোৰ ভিডিঅ'সমূহ চোৱাৰ পাছত কাইন্ডলি ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনে ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম আদিতে শ্বেয়াৰ কৰি দিব যেন মেক্সিমাম মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায়। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি বা চৰকাৰী আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে কাইন্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' আজিৰ ভিডিঅ'টো হৈছে চাকৰিৰ পৰীক্ষাৰ ৰিজাল্ট। হয় বন্ধুসকল চাকৰিৰ পৰীক্ষাৰ ৰিজাল্ট দিছে। চ' ফাৰ্ষ্ট যেটো চাকৰিৰ পৰীক্ষাৰ ৰিজাল্ট দিছে সেইটো হৈছে SSC ৰিজাল্ট 2024 SSC GD কনষ্টেবল। টোটাল পোষ্ট আছিল 46,617 ফাইনেল ৰিজাল্ট ডিক্লেয়াৰ হৈছে ইতিমধ্যে। স্টাফ সিলেকশন কমিশন পাতিছিলে পৰীক্ষাটো GD কনষ্টেবল পোষ্টৰ বাবে। সেন্ট্ৰেল আৰ্ম পুলিচ ফৰ্চেছ CAPFS এণ্ড SSF এণ্ড ৰাইফেলমেন ইন আসাম ৰাইফেলছ। ঠিক আছে। চ' বন্ধুসকল যিসকলে এই পৰীক্ষাত বহিছিলে আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ইতিমধ্যে ৰিজাল্ট ডিক্লেয়াৰ হৈছে। আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ পাছত কাইন্ডলি মোৰ ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত যাব তাত আপোনালোকে লিষ্ট 1 লিষ্ট 2 লিষ্ট 3 আৰু লিষ্ট 4 এইখিনি চোৱাৰ বাবে লিংক লাভ কৰিব। সেই লিংকৰ যোগেদি আপোনালোকে PDF ফাইলত আপোনালোকে চেক কৰি ল'ব যে আপোনাৰ ৰোল নাম্বাৰটো আছে নে নাই। এনেকৈ আপোনালোকে নিজৰ ৰিজাল্টটো চেক কৰিব পাৰিব। চ' বন্ধুসকল মই আকৌ এবাৰ ৰিপিট কৰি দিওঁ SSC GD কনষ্টেবল পোষ্টৰ ৰিজাল্ট ওলাইছে যিটো পৰীক্ষা অনুষ্ঠিত হৈছিল। টোটাল 46,617টা পোষ্ট আছিলে। চ' এইটো হৈছে চাকৰিৰ ফাৰ্ষ্ট ৰিজাল্ট। এতিয়া বহুতে ইতিমধ্যে মোক প্ৰশ্ন হিচাপে সুধি আছিলে যে ADRE 2.0 ৰিজাল্টটো কেতিয়া দিব। ঠিক আছে। চ' বন্ধুসকল ADRE 2.0 যেটো পৰীক্ষা হৈছিলে সেই পৰীক্ষাৰ ৰিজাল্ট 2025 চনৰ ফেব্ৰুৱাৰী মাহত দিয়াৰ এটা কথা এতিয়ালৈ চলি আছে বা এতিয়া এটা সম্ভাৱনা এটা আছে। আগন্তুক দিনত যেতিয়া ডেট এক্সেক্টলি ডিক্লেয়াৰ হ'ব মই আপোনালোকক জনাই দিম। ইয়াৰ লগতে আৰু এটা কথা মই মেনশ্যন কৰি দিওঁ, এইটো প্ৰশ্ন সুধিছিলে মোক যে ভাইবাটো কেতিয়া হ'ব গ্ৰেড 4ৰ। চ' বন্ধুসকল আপোনালোকে যেতিয়া ৰিটেন পৰীক্ষা যিটো দিছে সেই ৰিটেন পৰীক্ষা যেতিয়া ৰিজাল্ট আহিব তাত যেতিয়া পাছ কৰিব তাৰ পাছত আপোনালোকৰ ভাইবা পৰীক্ষা লোৱা হ'ব। চ' বন্ধুসকল ফাৰ্ষ্ট ৰিটেন পৰীক্ষাৰ ৰিজাল্টৰ ওপৰতে ডিপেণ্ড কৰিব নেক্সট ভাইবা পৰীক্ষা। চ' এইখিনি হৈছে আজিৰ গুৰুত্বপূৰ্ণ।